তিনিদিনীয়া কৰ্মবিৰতিৰ সামৰণি পৰিল NHMৰ কৰ্মীসকলৰ। চৰকাৰী পক্ষই খবৰ নললে নকছাৰী NHM কৰ্মীৰ। স্থায়ী নিযুক্তিৰ দাবীত সমগ্ৰ অসমতে 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈ কৰ্মবিৰতি পালন কৰিছিল NHM কৰ্মীসকলে। নকছাৰী খণ্ড স্বাস্থ্য এলেকাৰ 37 জন NHM কৰ্মীয়ে নকছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 3 দিন ধৰি প্ৰতিবাদত বহিল। কিন্তু সময় নোলাল খবৰ ল'বলৈ মন্ত্ৰী বিধায়ক আৰু চৰকাৰী পক্ষৰ। দুখত ভাগি পৰিছে এই কৰ্মীসকল। কেনেকৈ পৰিয়াল পোহপাল দিব তাক লৈ এতিয়া চিন্তাত পৰিছে তেওঁলোকক লাগে সমকামৰ সমমজুৰি। এই কৰ্মীসকলে কৰ্মবিৰতি পালন কৰাত বাৰুকৈ প্ৰভাৱ পৰা পৰিলক্ষিত হয় চিকিৎসালয়সমূহত। এইসকল কৰ্মীৰ অনুপস্থিতিত হোৱা সমস্যাৰ বিষয়ে প্ৰকাশ কৰিলে নকছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ চাহাবুদ্দিন আহমেদ আৰু বিষয়টো কাৰ্যকৰী কৰিবলৈও চৰকাৰক আহ্বান জনালে। এই কৰ্মীসকলৰ যদি শীঘ্ৰেই চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে ৰাজ্যৰ 24,000 NHM কৰ্মীয়ে বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা সকীয়াই দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ। NHMত আমি ন্যূনতম এটা বেতনত 19 বছৰ দিন ধৰি কাম কৰি আছে। যিসকল স্থায়ী স্বাস্থ্যকৰ্মী আছে তেওঁলোকে বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰে। তাৰ তুলনাত NHMৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকে কোনো ধৰণৰ সা সুবিধা লাভ নকৰে। 2013 চনতে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা এটা নিৰ্দেশনা জাৰি কৰিছিলে যে সমকামৰ কাৰণে সমান বেতন প্ৰদান কৰা। কিন্তু বৰ্তমানলৈকে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ ক্ষেত্ৰত সেই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল অসম চৰকাৰৰ ফালৰ পৰা। গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে আমাৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকক সোনকালে স্থায়ী চাকৰিৰ ব্যৱস্থা কৰে যেন, আৰু যেতিয়ালৈকে স্থায়ী চাকৰিৰ ব্যৱস্থা নহয় তেতিয়ালৈকে 7ম দৰমহা আয়োগৰ মতে যাতে সকলো কৰ্মচাৰীকে দৰমহা প্ৰদান কৰক। এয়াই আমাৰ সকলো স্বাস্থ্যকৰ্মীৰ ফালৰ পৰা তেওঁলোকলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। অতিকে দুখৰ বিষয়ে আমি আজি 3 দিন আমি সকলোৱে কৰ্মবিৰতি ৰখি আছোঁ, কিন্তু আমাৰ কোনো এজন অফিচাৰ বা কোনো এজন আমাৰ ওপৰৰ কোনো অহা নাই, আমাৰ কোনো খা খবৰ লোৱা নাই। গতিকে আমি অতি দুখেৰে জনাওঁ যে আমাৰ এই NHMৰ কৰ্মচাৰীখিনি সকলোৱে চাকৰি নিয়মীয়াকৰণ হ'ব লাগে, আৰু নিয়মীয়াকৰণ যদিও নোহোৱালৈকে আমাক 7ম দৰমহা মতে আমাক দৰমহা প্ৰদান কৰিব লাগে। নহ'লে ইয়াতকৈ আমাৰ অহা 3 দিনৰ ভিতৰত নহ'লে ইয়াতকৈ আমাৰ জংগী আমাৰ গঢ়ি তোলা হ'ব। দেখিছে আমাৰ NHMৰ কৰ্মচাৰীসকলে আমাৰ যিটো কৰ্মবিৰতি অনুষ্ঠান আজি 3য় দিন হৈছে। আজি 3য় দিনতে আমি দেখা পাইছোঁ অসমৰ বিভিন্ন জেগাত আমাৰ প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰে একো সদিচ্ছা বা চৰকাৰৰ ফালৰ পৰা আমাৰ একো সঁহাৰি পোৱা নাই। আপোনালোকে নিশ্চয় গম পায় NHM আমাৰ 2006 চনৰ পৰা আজি 2025 চনত অতিক্ৰম কৰিছে, প্ৰায় 19 বছৰ অতিক্ৰম কৰিছে। 19 বছৰৰ পৰা নিম্নতম পাৰিতোষিক আমি নিষ্ঠা সহকাৰে আমাৰ কৰ্মচাৰীবোৰ প্ৰদান কৰি আছে। আৰু এটা কথা আপোনালোকে গম পায় যে আপোনালোকে নিশ্চয় গম পায় ক'ভিডৰ সময়ত নিজৰ প্ৰাণ তুচ্ছ কৰিও আমাৰ বীৰ যোদ্ধাৰ দৰে আমাৰ প্ৰদান কৰিলে যিমানখিনি, তাৰপিছত এটা সঁহাৰি পাম বুলি আমি চবেই আশা কৰিছিলোঁ যে আমি এইটো মুহূৰ্তত অন্তত চৰকাৰে কিবা সদিচ্ছা আমাক প্ৰদান কৰিব। কিন্তু আজি তাৰিখলৈকে এই নিম্নতম পাৰিতোষিকলৈ সদিচ্ছাটো কৰি আছে, কোনো চৰকাৰী বেনিফিট পোৱা নাই। আমি ৰেগুলাৰ প্ৰথমে বিচৰা নাই। আমাক যিটো 7ম বাৰ্ষিক যিটো পে' কমিশ্যন আমাক 21 চনতে দিয়াৰ কথা আমাক প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজি তাৰিখলৈকে তেওঁলোকে দিয়াৰ পৰা বঞ্চিত ৰাখিছে। এতিয়া আপোনালোকে গম পায় নিয়মিত চাকৰিসকলে এতিয়া এই পে' কমিশ্যনৰ ব্যৱস্থা আহিছে। আজি আমাৰ কৰ্মচাৰীসকলে একেটা ছাৰ্ভিচ কৰি আছে, কোনোবাই লাখ টকা পাব, কোনোবাই 20-25 হাজাৰ কৰি আছে। আপোনালোকে চিন্তা কৰক তেওঁলোক লগৰ পোষণৰ কেনেধৰণৰ প্ৰতিবাদ কৰিব, সেইখিনি কথা হয়। আৰু এটা ইণ্টাৰেষ্টিং কথা আপোনালোকে গম পায়, মই এজন TV NTIP প্ৰগ্ৰামৰ লগত জড়িত হৈ আছোঁ। আমাৰ এই ৰাষ্ট্ৰীয় যক্ষ্মাকৰণ আঁচনিতে 27 বছৰ পৰ্যন্ত আমাৰ কৰ্মচাৰীসকলে নিষ্ঠা সহকাৰে কৰ্মত কৰি আছে। ভাৰতবৰ্ষত এটা বস্তু আপোনালোকে চাব, যদি কণ্টেক্সুৱেল ছাৰ্ভিচ যদি ছেক্টৰ থাকে স্বাস্থ্য বিভাগত 19 বছৰ 27 বছৰ এনেকুৱা অস্থায়ীভাৱে ঠিকাভিত্তিক কৰ্মচাৰী কৰে। আজি তাৰিখত কোনো ডিপাৰ্টমেণ্টত আপোনালোকে এনেকৈ দেখিবলৈ নাপাব। আমাৰ এই প্ৰগ্ৰামটোত যক্ষ্মা বিভাগৰ প্ৰগ্ৰামটো আপোনালোকে গম পায় 18 জন সতীৰ্থ আমি প্ৰাণ হেৰুৱাইছোঁ। 14 জন ব্যক্তি আমাৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰাইছে। মাত্ৰ 5 লাখ টকা দি পৰিয়ালখনৰ দায়িত্ব সামৰিছে চৰকাৰে। আমাৰ কৰ্মচাৰীসকল আজি তাৰিখত যদি কিবা কাৰণত যদি কৰ্মৰ অৱস্থাত যদি মৃত্যু ঘটে, এটা বিগ জিৰ', পৰিয়ালৰ কোনো প্ৰটেকশ্যন নাই। 5 লাখ টকা দি দায়িত্ব সামৰিব বিচাৰিছে। সেইকাৰণে আমি চৰকাৰক ভাবিছোঁ আমাৰ এই চৰকাৰখনৰ নিশ্চয় অসমৰ ভাৰতবৰ্ষৰ 5টা টপ 10ৰ ভিতৰত যদি উন্নতকৰণ বিচাৰিছে তেন্তে আমাৰ এই স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্ট দিব। আপোনালোকে গম পায় যে 39D আৰ্টিকল ইণ্ডিয়ান কনষ্টিটিউশ্যন অফ মতে এই আছাম পলিচি এটা আছে যে ইকুৱেল পে' ইকুৱেল ছাৰ্ভিচ। ইকুৱেল পে' ইকুৱেল ছাৰ্ভিচত সমূহজাত এটা আৰ্টিকল আছে, আৰু সেই আৰ্টিকল মতে একেটা সংবিধানত যদি ভাৰতবৰ্ষৰ 5টা ৰাজ্যত যদি NHM কৰ্মচাৰীসকলক যদি স্কেলটো প্ৰদান কৰিব পাৰে, অসমত কিয় নোৱাৰে? প্ৰশ্ন হ'ল এইটোৱে। আপোনালোকে গম পায় দিল্লী, গোৱা, মেঘালয়,
আৰু হিমাচল প্ৰদেশ কমপ্লিট সিহঁতি পে' স্কেল আৰু ষ্টেণ্ডাৰ্ড পে' স্কেল কৰি আছে। কিন্তু এতিয়া একেটা সংবিধান, একেটা ভাৰতবৰ্ষ, একেটা সংবিধানৰ 13D আৰ্টিকল মতে আমিও আছোঁ, কিন্তু আমাকো কিয় প্ৰদান কৰিব নোৱাৰে? সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ, আমাক ন্যায্য প্ৰাপ্তি লাগে, আমাক উচিত বেনিফিট লাগে, আমি সমকামত সমসমাজ বিচাৰিছোঁ। ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমাৰ যিটো নেশ্যনেল আমাৰ হেৰি থাকিব, অৰ্গেনাইজেশ্যন থাকিব, আমাৰ নিৰ্দেশনা আহিব, কঠোৰ নিৰ্দেশনা আহিব, আমি ইয়াত জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হয়, নিশ্চয়কৈ আপুনি যিটো কুৱেশ্যন কৰিছে যে আমাৰ নাৰ্ছ, ডক্টৰ, লেব টেকনিচিয়ান, LD মানে গোটেইখিনি বিভাগতে আমাৰ NHMৰ কৰ্মচাৰী আছে, ডক্টৰৰ পৰা আপ টু নাৰ্ছলৈকে। এইখিনি কৰ্মচাৰী যদি নাথাকে, যিহেতু আমি এটা আমব্ৰেলাৰ আণ্ডাৰতে গোটেইখিনি কাম চলাই আছোঁ, PHA এখন চলিব লাগিলে NHM ৰেগুলাৰ পষ্টত গোটেইখিনি ষ্টাফকে দৰকাৰ হয়, কিয়নো এজন ষ্টাফ নহ'লেও আমাৰ কিছুমান কাম নহয়। লেবৰেটৰী টেকনিচিয়ান নহ'লে আমাৰ ব্লাড টেষ্টৰখিনি নহ'ব, নাৰ্ছ বাইদেউখিনি নাথাকিলে আমাৰ যিখিনি ইনজেকশ্যন দিয়াই হওক, ড্ৰেছিং কৰাই হওক, এইখিনি কাম নহয়। ডক্টৰ নাথাকিলে পেচেণ্টছৰ অসুবিধা হয়। ঠিক তেনেকৈ এডমিজন নাথাকিলে আমাৰ অফিচিয়েল যিখিনি কাম, সেইখিনি কামত নিশ্চয়কৈ বাধা আহে। মই ভাবোঁ এই যি আমাৰ 3 দিন যিটো এজিটেশ্যন হ'ল, এই এজিটেশ্যনে আমাক যথেষ্ট ক্ষতি কৰিছে। এই 3 দিন আমি যথেষ্ট অসুবিধাত পৰিছোঁ কামবিলাক আগুৱাই নিয়াৰ কাৰণে। সেয়েহে মই ভাবোঁ চৰকাৰেও এই বিষয়ত অলপ চিন্তা চৰ্চা কৰি তেখেতসকলৰ ডিমাণ্ডসমূহ চালি জাৰি চাই কিবা এটা পদক্ষেপ ল'লে নিশ্চয়কৈ তেখেতসকলৰো উপকাৰ হ'ব, আমাৰ ৰাইজৰো উপকাৰ হ'ব, আৰু আমাৰ হস্পিটেলবিলাক মানে এটা সুচাৰুৰূপে আমি চলাই নিয়াত আমাৰ সুবিধা হ'ব। চৰকাৰে আমাক একো সঁহাৰি জনোৱা নাই। আজি আমাৰ NRCM কৰ্মী প্ৰায় 19 বছৰ ধৰি NRCMত কাম কৰি আছোঁ, কিন্তু আজিলৈকে আমাক একো এটা মিনিমাম পে' এটা দি থৈছে, তাতকৈ একো কৰা নাই। আমাৰ কথা হ'ল আজি বিশেষকৈ যিখিনি ৰেগুলাৰ বাইদেউহঁতক নিযুক্তি প্ৰক্ৰিয়াৰে যিখিনি মানে নিযুক্তি দিছে, সেই প্ৰক্ৰিয়াৰে আমিও মানে নিযুক্তি দিয়ক NRCM কৰ্মীসকলক। আৰু এতিয়া মানে তাৰপিছত আমাক লাগে সমদৰমহা, সপ্তম দৰমহা আয়োগৰ যিটো কথা ছাৰে কৈছিলে, সেই দৰমহা আয়োগৰ মতে আমাক দৰমহা দিয়ক। কিন্তু তেখেতে সেই দৰমহা আয়োগ এতিয়ালৈকে আমাক প্ৰদান কৰা নাই। দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এতিয়ালৈকে আমাক সেই দৰমহা আয়োগ প্ৰদান কৰা নাই। আৰু আমাক অতি সামান্য এটা দৰমহাৰে আমাক মানে কাম কৰিব থাকিব লগাইছে, যিটো মানে কালিৰ ডেটত যদি এজন ৰেগুলাৰ বাইদেউ জইন কৰে, তাৰ তুলনাতো আমাৰ একেবাৰে কম মানে দৰমহাটো। সেইকাৰণে আমি অতি মানে কষ্টৰে দিন পাৰ কৰিব লগা হৈছে। তাৰপিছত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত যিখিনি ঠিকাভিত্তিক আমাৰ কৰ্মচাৰী আছে প্ৰায় 25,000, সেই 25,000 কৰ্মচাৰীক সোনকালে যাতে চাকৰি নিয়মীয়াকৰণ কৰে, সেইখিনি চৰকাৰৰ ওচৰত